পত্নী কন্যাক বিচাৰি হাইৰাণ স্বামী মানসিকভাৱে ভাগি পৰিছে। মাকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল। তুমি য'তেই আছা মোৰ সোনকালে ছোৱালীটোলৈ ঘৰত আহিব লাগে। মই ভাত চাই আছো, সোনকালে আহিব লাগে। কৈ যোৱা নাই। মেঘালয়ত শ্ৰমিক হিচাপে কাম কৰে স্বামী মনোজ সিংহ। নিজ ঘৰলৈ আহি দেখে নাই পত্নী কন্যা। পত্নী কন্যাক বিচাৰি হাহাকাৰ স্বামীৰ। বৰপেটা ৰোডৰ সমীপৰ বৰতলাত 5 বছৰীয়া সন্তানসহ বোৱাৰী নিৰুদ্দেশ। ঘটনাটো মই শ্বিলঙত কাম কৰোঁ। তাৰপিছত আহি দেখোঁ ঘৰত নাই। পিছত ফোন মাৰিলোঁ, জাগাত ফোন মাৰছোঁ, তাতেও নাই। ষ্টিবেট মাৰছোঁ, মই পোৱা নাই এতিয়ালৈকে। থানাত জনাইছোঁ, ভাল পাই বিয়া হৈছে। 5 বছৰ মোৰ এই তিৰিটো লাগে আৰু ছোৱালীটো লাগে। 5 বছৰ হ'ল। ফচুৰগড়ত খবৰ লৈছোঁ, তাতে যোৱা নাই। বিচাৰি তাহোন বিচাৰি আছে। মোবাইলটো মই গম নাপাওঁ। পলাই কথা পাতি থাকে। ক'ত বা গৈছে এইটোতো মই নাজানো। দুৰ্গী বৰ্মন, মনোজ সিং, বটতলা। স্বামী মনোজে ইতিমধ্যে শিমলাগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে, কিন্তু কোনো সন্ধান নাই দুয়োগৰাকীৰ। স্বামীৰ আহ্বান, তুমি য'তেই আছা ঘৰলৈ উভতি আহা। তুমি য'তেই আছা মোৰ সোনকালে ছোৱালীটোলৈ ঘৰত আহিব লাগে। মই ভাত চাই আছো, সোনকালে আহিব লাগে। কৈ যোৱা নাই। এই অঞ্চলৰ বোৱাৰী এজনী কোনোবা নিৰুদ্দেশ হৈ আছে আৰু সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱাৰ জাননী দিছে থানাত, মিচিং এণ্ট্ৰি কৰা হৈছে। আৰু এই ধৰণৰ ঘটনা বিগত দিনত বৃদ্ধি পাই আছে। আমাৰ বৰপেটা জিলা, বাক্সা জিলাত এটা আমাৰ নামনি অসমত এই এটা দুষ্ট চক্ৰ জড়িত হৈ আছে বুলি আমাৰ এটা সন্দেহ হৈ আছে। আৰু এই সহজ সৰল বোৱাৰীসকলক কোনোবা এটা দুষ্ট চক্ৰ, হয়তো নাৰী সৰ্বকাৰী চক্ৰ হ'ব পাৰে, এইটোতো আমাৰ অসমত সক্ৰিয় হৈ আছে। তেওঁলোকৰ কবলত এই আমাৰ গাঁও অঞ্চলৰ সহজ সৰল বোৱাৰীসকল আকৰ্ষিত হৈ আছে। এই পৰিয়ালটো এতিয়া তেওঁ এটা দুৰ্ভগীয়া পৰিয়াল। তেওঁলোকে সহজ সৰল মানুহ। এই ল'ৰাজন কাম কৰে শ্বিলঙত। তেতিয়া গম পালে যে ঘৰত নাই আৰু ইয়াক একো কৈ যোৱা নাই। আৰু যোনটো ছোৱালীৰ মায়েকৰ ঘৰ, তেওঁলোককো একো কোৱা নাই। তেওঁলোকেও বিচাৰি আছে। এতিয়া এটা ৰহস্যজনক হৈ আছে পৰিস্থিতিটো। সৰ্বঘৰ পৰা গণেশ চাহাৰ ৰিপৰ্ট, টাইম 8।